মাঘ বিহুৰ আনন্দৰ মাজতেই সৰু পথাৰলৈ ভাল খবৰ। মাঘ বিহুৰ আনন্দৰ মাজতেই সৰু পথাৰলৈ পুনৰ এক ভাল খবৰ। ওড়িশাত সপ্তাহজোৰাকৈ যোৱা 8 জানুৱাৰী তাৰিখৰ পৰা 14 জানুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হোৱা অস্মিতা খেলো ইণ্ডিয়া নেশ্যনেল ৱেইট লিফটিং প্ৰতিযোগিতাত সৰু পথাৰৰ দুনখাম চেং তুৰুঙে 71 কেজি শাখাত ৰূপ আৰু ভায়লিনা ভাগৱতীয়ে 81 কেজি শাখাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। প্ৰশিক্ষক শান্তনু গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দুয়োগৰাকী মহিলা খেলুৱৈৰ সফলতাত উৎফুল্লিত হৈ পৰিছে গোলাঘাট জিলা ভাৰোত্তোলন সন্থা। মাঘ বিহুৰ আনন্দৰ মাজতেই গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা দুনখাম চেং তুৰুং আৰু ভায়লিনা ভাগৱতীক গোলাঘাট জিলা ভাৰোত্তোলন সন্থাৰ সভাপতি জিতুল ফুকন আৰু সম্পাদক অজয় চেতিয়াই অভিনন্দন জনাইছে। প্ৰতিযোগী দুয়োগৰাকীয়ে ইয়াৰ আগতেও কেইবাবাৰো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পদক বুটলি সৰু পথাৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল। সৰু পথাৰৰ পৰা মণ্টু শৰ্মা ৰিপৰ্ট লাইভ অসম। इधर ৰিপৰ্টাৰ লাইভ অসম।